ধেমাজিৰ চিলাপথাৰৰ জ্যোতিনগৰৰ বুদ্ধেশ্বৰ বসুমতাৰী আৰু বিদ্যানশ্ৰী বসুমতাৰীৰ জীয়ৰী অনিন্দিতা বসুমতাৰীয়ে ইণ্ডো নেপাল ইনভাৰ্টেশ্যনেল ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপ 2021-22ত সোণৰ পদক কঢ়িয়াই আনিবলৈ সক্ষম হয়। অনিন্দিতাৰ এই সফলতাই উৎফুল্লিত কৰিছে সমগ্ৰ জিলাবাসীক। উল্লেখযোগ্য যে অনিন্দিতাই প্ৰথমে চিলাপথাৰৰ ডন বস্কো হাইস্কুলত শিক্ষা গ্ৰহণ কৰাৰ পিছতে নৱম আৰু দশম শ্ৰেণী ধেমাজি নৱোদয় বিদ্যালয়ৰ পৰা সুখ্যাতিৰে পাছ কৰাৰ পিছত বৰ্তমান বেচেলৰ অফ ফিজিকেল এডুকেশ্যন ফ্ৰম স্বৰ্ণিম গুজৰাট স্পৰ্টছ ইউনিভাৰ্চিটিত শিক্ষা লাভ কৰি থকাৰ লগতে বহুতো প্ৰাৰম্ভিক বঁটা লাভ কৰি আহিছে। সেইদৰে অনিন্দিতাই জানিবলৈ দিয়া অনুসৰি সৰুৰে পৰাই ঘৰতে দেউতাকৰ লগত খেল খেলিবলৈ আৰম্ভ কৰিছিল আৰু পৰ্যায়ক্ৰমে গৈ বিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়ত দবা খেলৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। অনিন্দিতাই 26 সংখ্যক নেশ্যনেল চেছ মিট 2015, 26 সংখ্যক স্পৰ্টছ এণ্ড গেমছ কাম মেৰিট চাৰ্টিফিকেট 2016-17, 27 সংখ্যক কলেজ উইক চাৰ্টিফিকেট ফৰ ক্লাছ গেম ইন ফাৰ্ষ্ট পজিশ্যনৰ দৰে খিতাপ দবা খেলৰ বাবে অৰ্জন কৰিবলৈ সক্ষম হৈছে। মই সৰুৰ পৰা খেলিছিলোঁ, দেউতাৰ লগত এনে খেলিছিলোঁ, প্ৰেক্টিছ এনে ধেমালিকে দেউতাৰ লগত। দেউতাই শিকাইছিলে প্ৰথমে, তাৰপিছত লাহে লাহে ক্লাছ যেনেকৈ ডাঙৰ হ'লোঁ, ক্লাছ 10 মানত গম পালোঁ যে চেছ মানে কম্পিটিশ্যনো হয়। নৱোদয় মই ধেমাজি নৱোদয় য'ত পঢ়িছিলোঁ তাত এখন চবেই মানে এটা গেম চুজ কৰিব লাগে। তাত গৈ শিকিলোঁ, এনেকৈ কম্পিটিশ্যন হয়। তাত ষ্টাৰ্টিং এনেকৈ তাৰ পৰাই খেলি গ'লোঁ। ফাৰ্ষ্ট তাতে নেশ্যনেল দুবাৰ খেলিছোঁ, 2015-2016 স্কুল নেশ্যনেল, সেইখন স্কুল নেশ্যনেল দুবাৰ খেলিছোঁ। তাৰপৰা এতিয়া য'ত মই পঢ়ি আছোঁ স্বৰ্ণিম গুজৰাট স্পৰ্টছ ইউনিভাৰ্চিটি, গুজৰাটত আছে এখন। গুজৰাটৰ পৰা মই ইউনিভাৰ্চিটিখন ৰিপ্ৰেজেণ্ট কৰিছোঁ। এবাৰ ৱেষ্টজন খেলিছোঁ, ইমানে মোৰ খেল। আৰু এইবাৰ এতিয়া ইণ্ডো নেপাল ইনভিটেশ্যনেল ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপ এইবাৰ যোৱা। বাকী শিকি আছোঁ এতিয়াও, আৰু বহুত শিকিবলগীয়া আছে। এইবাৰ খেলাটো ইণ্ডো নেপাল ইনভিটেশ্যনেল ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপ পখৰা নেপালত হৈছিলে। তেনেকৈ একো কোচিং ক'ব গ'লে পোৱা নাই মই আজিলৈকে। স্কুলত খেলোঁতে 10 দিনমান কেম্প হয় আমাৰ স্কুল নেশ্যনেলৰ টাইমত। সেইটো কেম্পত যিমান শিকা সেইটোৱে শিকা। তাৰপিছত তেনেকৈ বেলেগ কোচিং বা ট্ৰেইনিং তেনেকৈ ল'ব পোৱা নাই মই। ভাল লাগিছে, আপোনালোকলৈ চবলৈ ধন্যবাদ, বহুত ভাল লাগিছে। সেইটোৱে, বহুত ধন্যবাদ আপোনালোকলৈ। অনিন্দিতাৰ এই সফলতাৰ পিছতেই চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠন, স্থানীয় গণ্যমান্য ব্যক্তিসকলে খেলুৱৈগৰাকীক উষ্ম আদৰণি জনোৱাৰ লগতে আৰু এখোজ আগুৱাই যাবৰ বাবে উৎসাহ প্ৰদান কৰে। এই CRP আছিলে, CRP ৰিটায়াৰ হোৱাৰ পাছত তেতিয়াৰে অলপ কিবা কিবি এনে কাম কৰি থাকে। তো ঘৰৰ এনে কিবাটো ইমানখিনি কিবা ভাল নহয়। ছোৱালী গৈ পেলাই আজি যে নেপালৰ পৰা সোণৰ মেডেল লৈ আনিছে, খুব গৌৰৱ আমাৰ। ইয়াৰ এইখিনি আমি বড়োকেই ঘৰ মানুহে আছে। আমাৰ লাষ্ট সোণাই সমষ্টিৰ লাষ্ট কণ্টিনিউ বড়ো ইয়াৰ দুটাকে গোল্ড মেডেল সোণৰ সোণ লৈ আনিছে মেডেল, খুব আমি আনন্দিত। ইয়াৰ কাৰণে আমি সুখী, যাকে আগতে আৰু আগবাঢ়ি যায়। সাধাৰণ এখিলা গছৰ পাত, কিন্তু অলি সুৰৰ লহৰ সৃষ্টি হয় তাত। এগৰাকী অসাধাৰণ শিল্পী, কোনো বাদ্যযন্ত্ৰৰে নহয়, গছৰ পাতেৰে 40 বছৰ ধৰি নীৰৱে চলাই গৈছে সংগীতৰ চৰ্চা। এই অসাধাৰণ শিল্পীগৰাকী হৈছে নিৰ্মল ভট্টাচাৰ্য।
তেওঁ এতিয়া স্থায়ীভাৱে গোৱালপাৰাৰ কৃষ্ণাইৰ বাসিন্দা যদিও শৈশৱ আৰু কৈশোৰৰ দিনবোৰ পাৰ কৰিছিল ভাৰত বাংলা সীমান্তৰ এখন ভিতৰুৱা গাঁৱত। ভট্টাচাৰ্যৰ গাঁওখন যিহেতু সীমান্তত আছিল, গতিকে তাত ভাৰতীয় সীমান্তৰক্ষী বাহিনীৰ জোৱানৰ সৈতে বহু সময় পাৰ কৰিছিল তেওঁ। সেই সময়ছোৱাতে এগৰাকী জোৱানৰ সান্নিধ্য লাভ কৰি তেওঁৰ পৰাই প্ৰথম অৱস্থাত গছৰ পাতেৰে সুৰৰ লহৰ তোলা এই কলা আয়ত্ত কৰিছিল আৰু তেতিয়াৰে পৰাই এই সাধনাত মগ্ন হৈ পিছলৈ তেওঁ পাৰ্গত হৈ পৰে। এতিয়া কৃষ্ণাইৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত। ময়ো আৰম্ভ কৰিলোঁ, আহিলোঁ আৰু কি বাছ আনিলোঁ আৰু কি সুৰ উঠাব পাৰোঁ। এনেকুৱা বাঁহী এনেকুৱা একজনে BSFৰ জোৱানে বাঁহী বজায়। মই তেতিয়া সৰু আছিলোঁ, এনেকুৱা আছিলোঁ। মই ক'লোঁ যে দাদা মোক এটা বাঁহী বনাই দিয়ক না, নহ'লে আপোনাৰ বাঁহীটা মোক দিয়ক। তো মই তুইতো মই যেনেকৈ বাঁহী বজাব নাপাই মই বনাই দি আছোঁ। সৰু এটা বাঁহী বনাইছে আৰু বাঁহী এতিয়া তো কৰি আছোঁ, তো কৰি 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 এটা আনিলোঁ আৰু কি। মোক ওস্তাদ নাই, কিন্তু মই কোনো ওস্তাদ নাই। এইগৰাকী শিল্পীয়ে আজৰি সময়ত এই বিশেষ সংগীতৰ চৰ্চা কৰি গৈছে। তেওঁ সময় পালে গছৰ এখিলা পাত হাতত লৈ নৈৰ পাৰত বহেহি আৰু নৈৰ বুকুৱেদি অহৰহ বৈ যোৱা পানীৰ কলৰৱত নিজকে বিলীন কৰি একান্ত মনে সেই পাতখিলাৰে বহু যুগমীয়া গীতৰ সুৰ তোলে। এখিলা পাততে প্ৰাণ পাই উঠে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা, কিশোৰ কুমাৰ, মহম্মদ ৰফি, দীপেন বৰুৱাৰ বহু জনপ্ৰিয় তথা কালজয়ী গীতৰ কলি। এতিয়ালৈকে শিল্পীগৰাকীৰ এই অসাধাৰণ প্ৰতিভা বহল ভিত্তিত প্ৰচাৰো হোৱা নাই, কিন্তু সুবিধা পালে তেওঁৰ এই সৃষ্টিৰাজি কোনো মঞ্চত তুলি ধৰাৰ বাবে অযুত হেঁপাহ বুকুত পুহি ৰাখিছে শিল্পীগৰাকীয়ে। গছৰ পাতেৰে এনেধৰণে সুৰ তুলি তেখেতে এতিয়া দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে সমগ্ৰ গোৱালপাৰা জিলাখনতে। তেখেতৰ ঘৰ গোৱালপাৰা জিলাৰ কৃষ্ণাইত আৰু কৃষ্ণাইত এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত। তেখেতে এনেধৰণে জিৰণি যি সময় অকণমান পায় তেতিয়া কৃষ্ণাই নৈ যিখন আছে, কৃষ্ণাই নৈ পাৰত আহি তেখেতে এনেধৰণে সুৰৰ লহৰ তোলে, বিভিন্ন গানৰ সুৰ তোলে তেখেতে গছৰ পাততে। গতিকে পোনে পোনে তেখেতৰ পৰা জানিব বিচাৰিম কেতিয়াৰ পৰা আপুনি এই চৰ্চাটো আৰম্ভ কৰিছে? এটা মই যেতিয়া 10-12 বছৰ আছিল তেতিয়াৰ পৰাই কৰোঁ। মানে নিজে মানে এটা ইচ্ছা হ'ল, এটা আমাৰ ফৌজি এটা আছিল, BSF কেম্প আছিল। আপোনাৰ ঘৰ ক'ত আছিল? আমাৰ ঘৰ মানকাচৰ দিয়াৰা বজাৰত আছিল। কিমান বছৰ হ'ল আপোনাৰ এনেকৈ? এটা ধৰক আপোনাৰ 20-25 বছৰ, 25 বছৰ তাৰ বেছি 40 বছৰমান হৈ গ'ল। 40 বছৰ ধৰি আপুনি এনেধৰণে বজাই মানে টাইম পালে বজাওঁ। টাইমটো খুব কম হয়, যেতিয়া অলপ টাইম হয় তেতিয়া আহি ইয়াতে বজাওঁ। আপুনি কিবা এনেকুৱা স্বীকৃতি পাইছেনে আপুনি এইটো বজাৰ ক্ষেত্ৰত? নাই, কোনো এনেকুৱা কোনো পোৱা নাই, কোনো ষ্টেজ পোৱা নাই, কোনো এখন মঞ্চ পোৱা নাই। আপুনি কি কি গান বজায় এনেধৰণে? মই হিন্দী ভাটিয়ালি গান, বহুত এনেকুৱা ধৰণৰ সুৰে আৰু কি। হিন্দী গানেই বেছি বজাওঁ আৰু কি। এনেকৈ বেংগলী গান বজাওঁ, বেংগলী আধুনিক গান, এইবিলাক গান বজাওঁ আৰু কি। ভাটিয়ালি গান বজাওঁ। আপুনিতো এটা ব্যক্তিগত কোম্পানীত কাম কৰে, তাৰপিছতো কেনেধৰণে সময় উলিয়াই পেলাই আপুনি এই চৰ্চাটো ৰাখিছে? এইটো যেনেকৈ বন্ধ হয়, আমাৰ ৰবিবাৰ বন্ধ থাকে, ৰবিবাৰ দিনটো মোৰ বন্ধই হয়, তেতিয়া ৰবিবাৰ দিনতে অলপ টাইম পাওঁ আৰু কি। ৰবিবাৰ দিনটো টাইম পাওঁ, আহি অলপ বজাওঁ। বাঢ়ি এতিয়া আপুনি কৃষ্ণাইতে ঘৰ? এতিয়া ঘৰ কৃষ্ণাই জ্যোতিনগৰত ঘৰ মোৰ। সন্ধিয়া হ'লেও এনেধৰণে নৈৰ পাৰত আহি পেলাই বজাওঁ এইটো। चल शुरू हो जा my turn कर दे सब कुछ on track strong है my turn flexible है my turn बड़ा समझदार নির্মাণৰ মানদণ্ড my turn শ্ৰেণীত অধ্যয়নৰত বাগ্মিতা দত্তই এই ছবিখন অংকন কৰি 25 জুলাইত ছবিখন ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছলৈ পঠাইছিল আৰু চলিত মাহৰ 12 ছেপ্টেম্বৰত ৱৰ্ল্ড ৰেকৰ্ডত নাম সন্নিৱিষ্ট হৈছে বুলি কৰ্তৃপক্ষই মেইলযোগে জানিবলৈ দিয়ে। মই এটা ঘৰুৱা চাউলত আমাৰ জাতীয় পতাকাখন মই এটা ল'ৰাই হোল্ডিং কৰি থকা আঁকিছিলোঁ
আৰু 3 মিনিটৰ ভিতৰত মই শেষ কৰিছিলোঁ আৰু সেইটো মই ৰেকৰ্ডটোৰ কাৰণে মই এপ্লাই কৰিছিলোঁ ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছত আৰু তেওঁলোকে মোৰ ৰেকৰ্ডটো চালে আৰু তেওঁলোকে সেইকাৰণে মোক এৱাৰ্ডটোৰ কাৰণে মোক মেইল কৰিছিলে আৰু তাৰপাছত এৱাৰ্ডটো আহিলে ফাইনেলত মই 0.3 × 0.4 mm অংকন কৰিছিলোঁ আৰু চাউলটোৰ ওপৰত আঁকিছিলোঁ আৰু মই এখন কোনো মেগনিফাইং গ্লাছ লোৱা নাছিলোঁ নিজে যিমানখিনি পাৰিছিলোঁ সিমানখিনিয়ে অংকন কৰিছিলোঁ আৰু মই বেজি পিন এইবোৰেদিয়েই ইউজ কৰি অংকন কৰিছিলোঁ আৰু এইবোৰ মাইক্ৰ' আৰ্ট বুলি কয় আৰু এইবোৰৰ কাৰণে বেলেগ সঁজুলি আছে মই চাইছিলোঁ এইবোৰ কিন্তু মই সেইবোৰৰ সৈতে অংকন কৰা নাছিলোঁ মই নিজে যেনেকৈ পাৰিছিলোঁ তেনেকৈ ট্ৰাই কৰিছিলোঁ মইতো 12 জুলাইতে এপ্লাই কৰিছিলোঁ আৰু মোৰ ৰেকৰ্ডটো এমাহমানৰ আগত মেইল আহিছিলে মোলৈ তেওঁলোকে ৰিচিভ কৰিছে মোৰ ৰেকৰ্ডটো আৰু এইটো অহা এৱাৰ্ডটো মোক 12 ছেপ্টেম্বৰতহে মই পাইছোঁ ইয়াত ইতিমধ্যে ইণ্টাৰনেশ্যনেল বুকছ অফ ৰেকৰ্ডে বাগ্মিতালৈ এখন মানপত্ৰ আৰু এটি মেডেলেৰে সন্মানো আগবঢ়াইছে কন্যাৰ এই সাফল্যত মাতৃ মাধুৰিমা দত্ত আৰু পিতৃ বুবু দত্তই আনন্দ প্ৰকাশ কৰিছে বাগ্মিতাৰ এই সাফল্যত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী শিক্ষাগুৰুসকলৰ লগতে ডিমৌৰ সাংবাদিকসকলেও তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছে তাইৰ কাৰ্যৰ কাৰণে আমি গৌৰৱ অনুভৱ কৰিছোঁ ভাল লাগিছে সকলো মাতৃয়ে নিজৰ সন্তানক কিবা এটা ভাল দেখিলে ভাল পায় আমাৰো তেনেকৈয়ে ভাল লাগিছে সঁচা কথা ক'বলৈ হ'লে আমি তাইক তেনেকৈ উৎসাহ বুলি দিব পৰাই নাই তাই নিজৰ মতেই কৰিয়ে তেনেদৰে কাম কৰিছে বঙাইগাঁৱৰ কাঁচিডোবা গাঁৱত এগৰাকী অৱসৰপ্ৰাপ্ত সীমা সুৰক্ষা বলৰ জোৱানে দেখুৱাইছে আদৰ্শ সীমা সুৰক্ষা বলৰ হাবিলদাৰ হিচাপে অৱসৰ গ্ৰহণ কৰি অহাৰ পিছতে লংকেশ্বৰ ৰায়ে কৃষি কৰ্মত মনোনিৱেশ কৰা পৰিলক্ষিত হয় ঘৰলৈ আহি চৰকাৰী পেঞ্চনৰ টকাকেইটাক আশা নকৰি বিভিন্ন কাম কাজ তথা ব্যৱসায় কৰি তেওঁ আৰ্থিক উপাৰ্জন বৃদ্ধি কৰাৰ প্ৰয়াস কৰে কিন্তু কোভিড মহামাৰীৰ বাবে সৰু সুৰা কাম কাজ ব্যৱসায় আদি বন্ধ হোৱাত আৰম্ভণিতেই কিছু সমস্যাত পৰিবলগীয়া হয় পৰৱৰ্তী সময়ত নিজ ককায়েকক লগত লৈ লংকেশ্বৰ ৰায়ে হাঁহ কুকুৰাৰ ফাৰ্ম আৰু মৎস্য পালনৰ ব্যৱসায় আৰম্ভ কৰে একেদৰে প্ৰায় 12 বিঘা খেতি মাটিত বতৰৰ বিভিন্ন শাক পাচলিকে আদি কৰি ধান খেতি আৰম্ভ কৰে লংকেশ্বৰ ৰায় আৰু তেওঁৰ জ্যেষ্ঠ ভাতৃ টংকেশ্বৰ ৰায়ে উপাৰ্জনৰ বাকী পথ কোভিড পৰিস্থিতিৰ বাবে বন্ধ হৈ পৰাত দুয়ো কৃষি কৰ্মত মনোনিৱেশ কৰিবলৈ লয় তেওঁলোকৰ ফাৰ্মখনত বিভিন্ন প্ৰকাৰৰ হাঁহ কুকুৰাৰে ভৰি আছে বিভিন্ন প্ৰজাতিৰ কুকুৰাৰ লগতে হাঁহ পাৰ টাৰ্কি আদি ফাৰ্মখনত পালন কৰিছে ফাৰ্মৰ লগতে এটা পুখুৰী খান্দি মাছ পালনো কৰিছে বৰ্তমান ধান খেতিও কৰিছে অৱসৰপ্ৰাপ্ত সীমা সুৰক্ষা বলৰ জোৱানজনে দৈনিক হাঁহ কুকুৰা বিক্ৰী কৰাৰ লগতে হাঁহ কুকুৰা বিক্ৰী কৰি মাহেকত 30,000 পৰা 35,000 টকা আয় কৰে বুলিও অৱসৰপ্ৰাপ্ত জোৱানজনে জানিবলৈ দিয়ে ইয়াৰ উপৰিও বতৰৰ খেতিসমূহ বিক্ৰী কৰি আৰ্থিকভাৱে লাভৱান হয় বুলি জনাইছে তেওঁ হাঁহ কুকুৰা কণী পাচলি আদি ফাৰ্মখনৰ পৰা বিক্ৰী হোৱা বুলিও তেওঁ জানিবলৈ দিয়ে মই BSFৰ পৰা ৰিটায়াৰ হৈ আহি ঘৰতে বহি নাথাকি লাহে লাহেকৈ কিছুমান কাম কৰিলোঁ তাৰপিছত এতিয়া নতুনকৈ এইটো আৰম্ভ কৰিছোঁ আজি 1.5 বছৰৰ পৰা হাঁহ কুকুৰা পালন খেতি বাতি শাক পাচলি খেতি পুখুৰী মাছৰ তাৰপিছত এনেকৈ ভাল হৈছে আৰু মানে ঘৰতে বহি থাকিলেতো আজিকালি নচলে মানুহৰ কিবা কাম কৰি খাব লাগিব আজিকালি খৰচ যথেষ্ট বাঢ়ি গৈছে সেইকাৰণে মানে এইবিলাক আৰম্ভ কৰিছোঁ আৰু যথেষ্ট লাভৱানো হৈছোঁ এনেকুৱা নহয় মোৰ লগতে মোৰ দাদাৰ পৰিয়ালখনো ভালকৈ চলিব পাৰিছে দাদা আৰু মই দুইজনে কৰোঁ একেলগে কাম ইয়াত বতৰত বহুত খেতি বাতি হয় আমাৰ ইয়াতে খেতি কৰা হয় শাক পাচলি খেতি ধান খেতি যিটো বতৰত যিটো খেতি আহে আমি কৰি থাকোঁ ভালে লাভৱান হৈছোঁ
যি সময়ত একাংশ নিবনুৱাই সংস্থাপন বিচাৰি দিশহৰা হৈছে তেনে সময়তেই এইগৰাকী বঙাইগাঁৱৰ অৱসৰপ্ৰাপ্ত সীমা সুৰক্ষা জোৱানে দেখুৱাইছে অনন্য আদৰ্শ। গহপুৰৰ দীপক দিগন্তই দেখুৱাইছে কৰ্মসংস্কৃতিৰ এক অপূৰ্ব নিদৰ্শন। গহপুৰৰ মেকিৰপুৰা চুকৰ দুজন ককাই ভাই দিগন্ত আৰু দীপক ভূঞা। এই দুই ভাতৃয়ে দেখুৱাইছে কৰ্মৰ প্ৰতি তেওঁলোকৰ থকা স্পৃহা। শিৱসাগৰ জিলাৰ ধিতাইপুখুৰী অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা ভাল খবৰ। অঞ্চলটোৰ বহুদিনীয়া এটা সমস্যা সমাধান কৰি ৰাজ্যৰ শিক্ষা বিভাগে উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰি শিৱসাগৰ জিলা ধিতাইপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত একাদশ শ্ৰেণীৰ নামভৰ্তি প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে। শুকুৰবাৰে বিদ্যালয়খনৰ একাদশ শ্ৰেণীৰ শ্ৰেণীকোঠা আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয়। এই উপলক্ষে বিদ্যালয়খনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক সভাত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰাক্তন শিক্ষক কৰ্মচাৰী স্থানীয় লোকৰ উপস্থিতিত শ্ৰেণীকোঠাটো শুভাৰম্ভ কৰে শিৱসাগৰ আৰু চৰাইদেউ জিলা শিক্ষা বিষয়া কমলজ্যোতি গগৈ। বিদ্যালয়খনৰ এটা অতিৰিক্ত কোঠাত একাদশ শ্ৰেণীৰ পাঠদান কোঠা হিচাপে আৰম্ভ কৰে বিদ্যালয় কৰ্তৃপক্ষই। এই শুভাৰম্ভণি অনুষ্ঠানৰ লগত সংগতি ৰাখি বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক গুণ দত্তৰ লগতে বহুকেইজন প্ৰাক্তন শিক্ষক আৰু কৰ্মচাৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সভাত উপস্থিত হৈ শিক্ষা বিষয়াগৰাকীয়ে কয়, এই উচ্চতৰ মাধ্যমিক বিদ্যালয়খনে আগন্তুক দিনত অঞ্চলটোক শিক্ষাৰ দিশত আৰু অধিক আগবঢ়াই নিব। ধিতাইপুখুৰী হাইস্কুল হায়াৰ ছেকেণ্ডেৰীলৈ উন্নীত হ'ল। অসম চৰকাৰে 14 ছেপ্টেম্বৰ তাৰিখে আমাৰ ডাইৰেক্টৰৰ স্বাক্ষৰত উচ্চতৰ মাধ্যমিক উন্নীতকৰণৰ আদেশ দিলে আৰু আজি ৰাইজে বহি নিজে এই কথাখিনিৰ সুখ দুখ আৰু আগতে প্ৰতিষ্ঠাকালৰ কথাবিলাক মৰিলে। এইটো ভাল কথা। ধিতাইপুখুৰী এখন 50 বছৰীয়া বিদ্যালয়। এই 50 বছৰীয়া সোণালী জয়ন্তী পাৰ হোৱা বিদ্যালয়খনে আৰু চৰকাৰী মঞ্জুৰি লাভ কৰিব। ইতিমধ্যে 75 বছৰ লাভ কৰা স্কুলবিলাকে আমাৰ চৰকাৰৰ পৰা 3 কোটি মানকৈ তেওঁলোকে অনুদান পাব আৰু আমাৰ স্কুলবোৰ আৰু প্ৰতিভাশালী কৰি তুলিবলৈ আৰ্থিক দিশৰো প্ৰয়োজন আছে। আৰু বিদ্যালয়ত থকা আমাৰ যিসকল স্নাতকোত্তৰ শিক্ষক আছে তেওঁলোকে পাঠদান কৰিব। সেয়েহে এই বিদ্যালয়খন আৰু ক্লাছৰুম এডিশ্যনেল ক্লাছৰুম থকাৰ বাবে উচ্চতৰ মাধ্যমিক বিদ্যালয় হিচাপে স্বীকৃতি লাভ কৰিছে। মই আশা ৰাখিছোঁ এই উচ্চতৰ মাধ্যমিক স্থাপনে এই অঞ্চলটোৰ শিক্ষা দিশক আৰু আগুৱাই নিব। ধন্যবাদ। সৰ্বভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উজলিল অসম সন্তান। UPSCত 283 নং স্থান লাভ কৰি সমগ্ৰ হাইলাকান্দিলৈ গৌৰৱ কঢ়িয়াই আনিছে জিলাখনৰ লক্ষীৰবন নিবাসী জাকিৰ আহমেদ চৌধুৰীৰ পুত্ৰ হাছানুজ্জামান চৌধুৰীয়ে। জামিয়া মিলিয়া ইছলামিয়াৰ ইঞ্জিনিয়াৰিঙৰ স্নাতক হাছানুজ্জামান। আশাব্যঞ্জক সফলতা লাভ কৰি আনন্দিত হাছানুজ্জামান। मैं बहुत खुश हूँ। ये जो मुझे रैंक मिला है, UPSC ने मुझे इस रैंक से नवाजा है, इसके लिए मैं बहुत खुश हूँ। मुझे एक प्लेटफॉर्म मिला है कि मैं
लोगों के ज़िंदगी में कुछ चेंजेस जितना हो सके ला सकूं, उनके चेहरे पे खुशियाँ ला सकूं। অনেষ্টি সিনসিয়ারিটি ডেডিকেশ্যন পাৰ্জিভাৰেঞ্চ এইকাৰণেই ছাকচেছ হৈছে আৰু আমি যিমান পাৰোঁ তাক ছাপোৰ্ট কৰিছোঁ, বাকীটো আল্লাহ দিছে। পৰীক্ষাৰ বাবে কেনেদৰে প্ৰস্তুতি আৰম্ভ কৰিছিল হাছানুজ্জামান চৌধুৰীয়ে? थ्रू आउट द प्रोसेस मेरा सेल्फ स्टडी था, तो मैंने अपने सेल्फ स्टडी पे ज़्यादा फोकस किया और जो बुक्स थे वो मेरी NCERT बुक्स, जो प्रॉपर NCERT बुक्स होती है, उन पे मैंने फोकस किया। करंट अफेयर्स के लिए मैंने ये डेली न्यूज़पेपर्स, जो नेशनल न्यूज़पेपर्स आते, रेपुटेड न्यूज़पेपर्स जो होते हैं, उनको मैं फोकस करता था इन डिसिप्लिन मैनर। और हमेशा डिसिप्लिन रखें और अपने इंटेंशन, जिस वजह से वो UPSC निकालना चाहते हैं, वो हमेशा याद रखें। সৰ্বভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ প্ৰতি আগ্ৰহীসকলৰ প্ৰতি হাছানুজ্জামানৰ বাৰ্তা। ये UPSC का जो एग्ज़ाम है ये काफ़ी डिफरेंट है काफ़ी बाकी एंट्रेंस एग्ज़ाम्स है, तो ये इसमें काफ़ी पेशेंस चाहिए और परसिवरेंस चाहिए इसको निकालने के लिए। तो इसके लिए सबसे इम्पोर्टेंट जो कैंडिडेट को सबसे पहला जो चीज़ उनको करना चाहिए वो है अपने मेंटल एटीट्यूड बनाना ज़रूरी है कि चाहे कुछ भी हो जाए। UPSCত কন্যাৰ সফলতাৰ আনন্দ টুইটাৰ যোগে ভাগ বতোৱাৰা কৰিলে অসমৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান GP সিঙে। পৰীক্ষাত ৯৭ নম্বৰ স্থান লাভ কৰিছে GP সিঙৰ কন্যা ঐশ্বৰ্য সিঙে। পৰীক্ষাত উত্তীৰ্ণ হয় মুঠ ৭৬১ গৰাকী পৰীক্ষাৰ্থী। বিহাৰৰ শুভম কুমাৰে দখল কৰে শীৰ্ষস্থান। ১৮০ জন IAS, ৩৬ জন IFS আৰু ২০০ জন IPSত উত্তীৰ্ণ হৈছে। निर्माण की पावर स्वैग, चल शुरू हो जा। my ton कर दे सब कुछ ऑन ट्रैक, स्ट्रॉन्ग है my ton, फ्लेक्सिबल my ton, बड़ा समझदार।